গুপ্তকাশী বিশ্বনাথ ঘাটত চাৰিদিনীয়া কাৰ্যসূচীৰে তৃতীয় বাৰ্ষিক মহাৰুদ্ৰ যজ্ঞৰ আয়োজন বিগত 2টা বৰ্ষৰ সমান্তৰালকৈ চলিত মাহৰ 14 তাৰিখৰ পৰা 17 তাৰিখলৈকে গুপ্তকাশী বিশ্বনাথ ঘাটত গ্ৰীণ আছিয়ানা ৱেলফেয়াৰ ফাউণ্ডেশ্যনৰ সঞ্চালক ডক্টৰ কিশোৰ হাজৰিকাৰ প্ৰচেষ্টাত মহাৰুদ্ৰ যজ্ঞৰ আয়োজন কৰা হৈছে। এই যজ্ঞৰ লগত সংগতি ৰাখি আজি গুপ্তকাশী বিশ্বনাথ ঘাটৰ ব্ৰহ্মপুত্ৰ পাৰৰ বালিচৰত মাংগলিক কাৰ্যৰে ভূমি পূজন আৰু যজ্ঞ মণ্ডপৰ খুঁটা পূজনৰ শুভাৰম্ভণি কৰা হয়। চাৰিদিনীয়াকৈ অনুষ্ঠিত হ'বলগীয়া এই মহাৰুদ্ৰ যজ্ঞত সকলো ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতি তথা সহায় সহযোগিতা কামনা কৰিছে ডক্টৰ কিশোৰ হাজৰিকাই। আজি আমি তৃতীয় বাৰ্ষিকত এইবাৰ উপনীত হৈছোঁ মহাৰুদ্ৰ যজ্ঞ। আজি যোৱা বিগত 2টা বৰ্ষত আমি এই ব্ৰহ্মপুত্ৰৰ নদীৰ কাষত গুপ্তকাশী বিশ্বনাথ ঘাটত আমাৰ গণেশ আৰু চণ্ডী মন্দিৰৰ সমীপত 2টা বছৰ ধৰি আমি এই যজ্ঞ উদযাপন কৰি আহিছোঁ। এইবুলি আমি অহা 14 জানুৱাৰীৰ পৰা 17 জানুৱাৰীলৈকে চাৰিদিনীয়া কাৰ্যসূচীৰে এই যজ্ঞভাগ আমি আৰম্ভ কৰিবলৈ প্ৰস্তুতি চলাইছোঁ আৰু সেই উদ্দেশ্যে আজি প্ৰাৰম্ভণিতে আমি ভূমি পূজন লগতে আমাৰ যি যজ্ঞ মণ্ডপ হ'ব তাৰ এই খুঁটা পূজনৰ কাৰণে আমি আৰম্ভ কৰিছোঁ আৰু মই আশা ৰাখিছোঁ অনাগত বছৰ বিগত বৰ্ষৰ যি ধৰণে ৰাইজৰ সহায় সহযোগ সনাতন ধৰ্মৰ লোকৰ বা সকলো বিভিন্ন ধৰ্মাৱলম্বী লোকৰ যিখিনি আমি ইয়াত সমাগম হৈছিল, যিসকল লোকে সহযোগ কৰিছিলে স্বতঃস্ফূৰ্তভাৱে আহিছিলে, এই বৰ্ষও তেওঁলোকে আহি সহায় সহযোগ কৰিব বুলি মই সকলোকে আহ্বান জনাইছোঁ। আৰু এই যজ্ঞভাগে আজি গুপ্তকাশী বিশ্বনাথ ঘাটত এটা মৰ্যাদাও প্ৰদান কৰি আহিছে আৰু সকলোতে এই যজ্ঞভাগৰ চৰ্চিত হৈছে। আমি প্ৰতি বছৰে এই যজ্ঞভাগ কৰি যোৱাৰ এটা সংকল্প লৈছিলোঁ, গতিকে এইবাৰ আমি তৃতীয় বাৰ্ষিকতে এই যজ্ঞ আৰম্ভ কৰিছোঁ। আশা ৰাখিছোঁ সকলো বিশ্বনাথবাসী ৰাইজৰ বা সমগ্ৰ অসমবাসী ৰাইজৰ এই স্থানত আহি এই যজ্ঞৰ পুণ্যফল লাভ কৰক, সকলোৱে আহি ইয়াত আশীৰ্বাদ প্ৰাপ্ত কৰক আৰু আমাক উৎসাহ উদ্দীপনা দিয়ক। ধন্যবাদ। বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ শৰ্মাৰ ৰিপৰ্ট, অমৃত নিউজ 24/7।